हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज मैं तुम्हारा क्लास 10 অসমীয়া কিতাপৰ তোমালোকৰ গ্ৰুপবিধ 4টামান চেপ্টাৰ দি আছে। এই 4টা চেপ্টাৰ তোমালোকৰ কি ইম্পৰ্টেন্ট কোৱেশ্চন আহিব পাৰে, তোমালোকে কি পঢ়িলে 100% কমন পাব পাৰে, মই এই কোৱেশ্চনবোৰ তোমালোকক দাগ দি দিম। ঠিক আছে, তোমালোকৰ এই 4টা চেপ্টাৰত মাত্ৰ এই 4টা চেপ্টাৰত তোমালোকৰ 21 মাৰ্কস আছে। টোটাল আমাৰ গ্ৰুপবিধ 25 মাৰ্কস আছে, তাৰ আমাৰ 21 মাৰ্কস আহিব এই 4টা চেপ্টাৰৰ পৰা, আৰু 4 মাৰ্কসৰ কাৰণে এটা ছন্দ কুৱেশ্চন আহিব। ঠিক আছে, তো মই তোমালোকক যোৱা ভিডিঅ'ত এই গদ্যাংশৰ যি 7টা চেপ্টাৰ আছে তাৰে মই এটা ভিডিঅ' বনাই দিছোঁ, ইম্পৰ্টেণ্ট কুৱেশ্চন কোনবোৰ হয় আৰু কোনবোৰ নহয়, কোনবোৰ পঢ়িব লাগে আৰু কোনবোৰ পঢ়িব নালাগে। আৰু তাৰ আগতে মই এই পদ্যাংশত আমাৰ 5টা চেপ্টাৰ আছে, তাত তোমালোকে 22 মাৰ্কস আছে, তাৰ কাৰণে মই এটা ভিডিঅ' আপলোড কৰিছোঁ। তোমালোকে যদি এই ভিডিঅ'বোৰ পোৱা নাই তোমালোকে ডেসক্ৰিপশনত যাবা, মই তোমালোকক লিংক দি দিম, তোমালোকে তাৰ পৰা ক্লিক কৰি চাই ল'লে হৈ গ'ল। ঠিক আছে, তো আজি আমি প্ৰথমে তোমালোকৰ পদ্যাংশৰ কানাই চাতুৰ যিটো আছে ইয়াৰ পৰা আমি আৰম্ভ কৰিম। তোমালোকে পেজ নম্বৰ চোৱা 96। ঠিক আছে, আজি মই এইটো তোমালোকক ডিটেইলছ আলোচনা কৰাই দিম। পেজ নম্বৰ 96। তো মই তোমালোকক যোৱা ভিডিঅ'বোৰত তোমালোকক কৈছোঁ যে পাঠবোধখিনি পঢ়িব নালাগে, কিন্তু আজি যিবোৰ চেপ্টাৰ তোমালোকক মই আলোচনা কৰিম, তোমালোকৰ যি 4টা চেপ্টাৰ আছে তাত কিন্তু পাঠবোধবোৰ পঢ়িব লাগিব, কাৰণ তোমালোকৰ এই 4টা চেপ্টাৰত তোমালোকৰ 21 মাৰ্কস আছে, গতিকে আমাক ডিটেইলছ পঢ়িব লাগিব। আমাৰ ইয়াত কানাই চাতুৰী দি আছে, আমাৰ লিখক দি আছে শ্ৰীধৰ কন্দলি। ঠিক আছে, তো আমি প্ৰথমে কবিৰ পৰিচয়ত যাম। কবিৰ পৰিচয় আমাৰ ইয়াত পেজ নম্বৰ 101 দি আছে, SO1 দি আছে, কবিৰ পৰিচয় দি আছে। শ্ৰীধৰ কন্দলি মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি, এইটো পঢ়িব লাগে বা নালাগে একে কথা, এইটো তোমালোকে জাষ্ট মনত ৰাখিবা। আমাৰ ইয়াতে ভিতৰত কেইটামান কুৱেশ্চন হ'ব পাৰে। শ্ৰীধৰ কন্দলিয়ে কাণ খোৱা আৰু ঘুনুচা কীৰ্তন নামৰ দুখন কাব্য ৰচনা কৰে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্চন তোমালোকৰ এইখন চেপ্টাৰত ভিতৰুৱা কুৱেশ্চন হিচাপে, যে শ্ৰীধৰ কন্দলিয়ে ৰচনা কৰা দুটা কাব্যৰ নাম লিখা। তো আমাৰ কাব্য দুটা হ'ব কাণ খোৱা আৰু ঘুনুচা। ঠিক আছে, ইয়াতে আমাৰ এটা কুৱেশ্চন হৈ গ'ল। আৰু তোমালোকৰ এই কবিৰ পৰিচয়ত আৰু পঢ়িব নালাগে, এনেই আমি টাইম পাছ কৰিব নালাগে। ঠিক আছে, আমাৰ এই পাঠবোধত এটা কুৱেশ্চন হ'ব পাৰে, এইটোত দিছে তোমালোকক এই পাঠত উদ্ধৃত পাঠটি কাণ খোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্চন তোমালোকৰ কুৱেশ্চন আহিব যে কানাই চাতুৰী, শ্ৰীধৰ কন্দলি লেখক, এইটো মনত ৰাখিবা যে কানাই চাতুৰী পাঠটি ক'ৰ পৰা লোৱা হৈছে। ঠিক আছে, তোমালোকে এই শাৰীটো বহুৱাই দিবা, মই তোমালোকক দাগ দি দিছোঁ। ঠিক আছে, আৰু তোমালোকক মই এইখিনিতে এটা অনুৰোধ কৰিছোঁ, তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ঠিক আছে, কাৰণ মই তোমালোকক এইখন চেনেলত তোমালোকৰ এডুকেশ্যন আপডেট ভিডিঅ' মই আপলোড কৰোঁ বা তোমালোকে পাই যাবা। ঠিক আছে, তো আমাৰ পাঠবোধৰ পৰা এটা কুৱেশ্চন আৰু কবিৰ পৰিচয়ৰ পৰা এটা কুৱেশ্চন, এইবোৰ পঢ়িলে আমাৰ বহুতো কুৱেশ্চন হ'ব পাৰে, গতিকে আমাক ইমান পঢ়িব নালাগে। আমি হিষ্টৰী পঢ়ি না আছোঁ, আমি অসমীয়া পঢ়ি আছোঁ, আমাৰ এই অসমীয়া ছাবজেক্টত আমাৰ MCQ কুৱেশ্চন নাই। ঠিক আছে, বাকী যিবোৰ কুৱেশ্চন আছে মই তোমালোকক এইবাৰ দাগ দি দিম, তোমালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মাজতে তোমালোকৰ দুটামান ইয়াৰ পৰা 2-3টামান চমুটকা আহিব পাৰে, তোমালোকে পেজ নম্বৰ 102 বাহিৰ কৰিবা, তাৰে তলৰ পৰা তোমালোকে দুটা পঢ়ি ল'বা। এইটো হৈছে কপিল, এইটো পঢ়ি ল'বা, তোমালোকৰ চমুটকা আহিব পাৰে, আৰু বামনটো পঢ়ি ল'বা। ঠিক আছে, আৰু ৰাইট ছাইডত তোমালোকে এইকেইটা পঢ়ি ল'বা, কংস আৰু পিথু। ঠিক আছে, এই দুটা তোমালোকে পঢ়ি ল'বা। আৰু 1 মাৰ্কত যিবোৰ কুৱেশ্চন আছে এইবোৰ মই আগৰ পৰাই কৈছোঁ, তোমালোকে 1 মাৰ্কৰ কুৱেশ্চনবোৰ সকলোখিনি পঢ়িবা। ঠিক আছে, 1 মাৰ্কৰ কুৱেশ্চন এটাও নেৰিবা, সকলোবোৰ পঢ়িবা। আৰু 2 নম্বৰত আমাক দিছে তথাপি তোহাক দেখান্ত ডৰত উৰি যায় মোৰ জীৱ, এই কথাষাৰ কাৰ উক্তি, কাক দেখি কিয় তেওঁৰ ভয়তে জীৱ উৰি যায় বুলি বুজাই লিখা। এইটো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্চন, এইটো পঢ়িবা। 2 নম্বৰ কুৱেশ্চন পঢ়িবা, 3 নম্বৰ পঢ়িবা, 4 নম্বৰ পঢ়িবা, আৰু তোমালোকক যি চমুটকা দিছে তাৰ পৰা তোমালোকে বামনটো পঢ়িবা, কপিল পঢ়িবা, আৰু তোমালোকে শ্ৰীধৰ কন্দলিটো পাৰিবা, লিখক আমাৰ লিখক এই কবিতাখিনি। ঠিক আছে, আৰু বাকী তোমালোকে কুৱেশ্চন নম্বৰ 7টো পঢ়িবা। তোমালোকে হয়তো ভাবিব পাৰে যে চিলেকশ্যন দি আছে, ইমান কুৱেশ্চন কি পঢ়িব লাগে, কাৰণ তোমালোকৰ এই গোটেই কুৱেশ্চনবোৰ ইম্পৰ্টেণ্ট আছে। ঠিক আছে, কাৰণ তোমালোকৰ বৈকল্পিক যি আছে তোমালোকৰ গ্ৰুপবিধ, তাত তোমালোকৰ 21 মাৰ্কস আছে 4টা চেপ্টাৰত, কোনটো আহে ক'ব নোৱাৰি, তথাপি মই কৈছোঁ তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা। আৰু ইফালে কেইটামান কুৱেশ্চন আছে, কুৱেশ্চন নম্বৰ 8টো তোমালোকে পঢ়িবা, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্চন, এইটো কিন্তু আহিব পাৰে নহয়, এইটো আহিব, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্চন, কুৱেশ্চন নম্বৰ 8টো।
কি কৈছে, কবিতাটোত কাঠবেজী বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ইমান ডাঙৰ নহয় কিন্তু এনচাৰটো, অলপ সৰুৱে হয়। তাৰপাছত তোমালোকক কুৱেশ্যন নম্বৰ 9 দিছে, তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰ পৰা তোমালোকে প্ৰথম দুটা পঢ়ি ল'বা। 3 নম্বৰটো, গ নম্বৰটো কেতিয়াও অহা নাই আৰু নাহে, এইটো পঢ়িব নালাগে। বাকী ভাব বিষয়খিনি তোমালোকে পঢ়ি ল'বা কিতাপৰ পৰা। ইয়াৰ পিছত আমাৰ ধৰ ভাই চেপ্টাৰ দি আছে। ইয়াত আমাৰ লিখক হৈছে অম্বিকা ৰায় চৌধুৰী। ঠিক আছে, তো আমি প্ৰথমে কবিৰ পৰিচয়ত যাম। কবিৰ পৰিচয় ইয়াতে আমাৰ দিয়া আছে, কবিৰ পৰিচয়। ঠিক আছে, ইয়াতে তোমালোকৰ প্ৰথমে তোমালোকে জন্ম চনটো মনত ৰাখিবা, বৰপেটাত হৈছিল। ঠিক আছে, অম্বিকাগিৰি ৰায় চৌধুৰী। আৰু তোমালোকে ইয়াতে দুটা কুৱেশ্যন হ'ব ইয়াতে তোমালোকৰ, যে অম্বিকাগিৰি ৰায় চৌধুৰী কি দল গঠন কৰিছিল বা কি দলত তেওঁ একমত আছিল। তোমালোকে দলটো মনত ৰাখিবা যে এনাকিষ্ট দল। ঠিক আছে, তোমালোকে এইটো মনত ৰাখিবা, অম্বিকাগিৰি ৰায় চৌধুৰী কি দলত যোগদান কৰিছিল বা কি দলত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল, এনাকিষ্ট দল। আৰু ইয়াতে তোমালোকৰ এটা কুৱেশ্যন হ'ব, ইয়াতে দিছে অসহযোগ আন্দোলনৰ সময়ত কাৰাবাসত ভগা শাস্তিৰ অভিজ্ঞতাৰে তেওঁ ভাঙিব লাগিবহিল। তোমালোকে ইয়াৰ পৰা এইটো কুৱেশ্যন হ'ব পাৰে যে আমাৰ অসমীয়া কিতাপখনৰ কোনজন কবিয়ে অসহযোগ আন্দোলনত জঁপিয়াই পৰিছিল? উত্তৰ হ'ব আমাৰ কবি অম্বিকাগিৰি ৰায় চৌধুৰী। ঠিক আছে, অসহযোগ আন্দোলনত জঁপিয়াই পৰা কবি হৈছে আমাৰ অম্বিকাগিৰি ৰায় চৌধুৰী। আৰু তোমালোকৰ ইয়াতে কুৱেশ্যন তোমালোকে পঢ়ি ল'বা, উল্লেখযোগ্য কবিতা পুথি তোমালোকে ইয়াৰ পৰা চাই ল'বা। ঠিক আছে, আৰু চনটো পঢ়িবা ইয়াতে 1950 চনৰ অসম সাহিত্য সভাৰ মাৰ্গাৰিটা অধিৱেশনত তেওঁ সভাপতি আছিল, আৰু মৃত্যু চনটো তোমালোকে মনত ৰাখিবা। ঠিক আছে, আৰু পাৰ্ট বেটাত তোমালোকৰ ইয়াতে কুৱেশ্যন নহয়, তোমালোকে এতিয়া প্ৰশ্নাৱলী কুৱেশ্যনবোৰ চোৱা। 1 মাৰ্কৰ কুৱেশ্যনবোৰ তোমালোকে সকলোবোৰ পঢ়িবা, মই বাৰ বাৰকৈ কৈ দিছোঁ, 1 মাৰ্কৰ কুৱেশ্যন সকলোবোৰ পঢ়িবা। ইয়াৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 2টো পঢ়িবা, কুৱেশ্যন নম্বৰ 3টো পঢ়িবা, কুৱেশ্যন নম্বৰ 4 আমাৰ নালাগে, কুৱেশ্যন নম্বৰ 5 যি আমাৰ ব্যাখ্যা দি আছে তাৰ প্ৰথমটো পঢ়িবা। ইয়াৰ পিছত আমাক খ নম্বৰ কুৱেশ্যনটো নালাগে ব্যাখ্যা কৰাৰ, আমাৰ কুৱেশ্যন নম্বৰ 6টো পঢ়িবা, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো কিন্তু তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, আৰু ভাব বিষয়কবোৰ পঢ়ি ল'বা। ইয়াৰ পিছত আমাক বিষাদ যোগ দি আছে, আমাৰ ইয়াতে কবি দি আছে শ্ৰী ভট্টদেৱ। ঠিক আছে, যিয়ে আমাৰ ভাগৱত পুৰাণ ৰচনা কৰিছিল, ভট্টদেৱ মনত ৰাখিবা, কুৱেশ্যন হ'ব পাৰে। আমি প্ৰথমে কবিৰ পৰিচয়ত যাম। ইয়াতে তোমালোকৰ প্ৰথমে চন কেইটা মনত ৰাখিবা, জন্ম আৰু মৃত্যু চনটো মনত ৰাখিবা। ইয়াৰ পিছত তোমালোকে আৰু এটা ইয়াতে কুৱেশ্যন হ'ব পাৰে যে ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি? ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, 1 মাৰ্কৰ আহিব পাৰে। ইয়াৰ পিছত তোমালোকক মই অলপ আগতে কৈ দিছোঁ যে ভট্টদেৱে ভাগৱত পুৰাণ গীতা ভক্তিৰত্নাৱলী ৰচনা কৰে। মনত ৰাখিবা যে গীতা হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ যি কিতাপ তাৰে ৰচনা কৰিছিলে আমাৰ ভট্টদেৱ। ঠিক আছে, এইখিনি কুৱেশ্যন ইয়াৰ পৰা আহিব, আৰু বাকী কুৱেশ্যন নাহে। ঠিক আছে, পাৰ্ট বৰ্ডত তোমালোকৰ ইয়াতে কুৱেশ্যন নাই, আমি ইয়াতে প্ৰশ্নাৱলীত যাম। তোমালোকে শব্দাৰ্থ কেইটা এনেই পঢ়ি ল'বা, ইমান ইম্পৰ্টেণ্ট নহয়, তোমালোকৰ এই চেপ্টাৰটো শব্দাৰ্থ ইমান ইম্পৰ্টেণ্ট নহয়। তোমালোকে 1 মাৰ্কৰ কুৱেশ্যনবোৰ পঢ়িবা, বাৰ বাৰকৈ কৈ দিছোঁ, 1 মাৰ্কৰ সকলোখিনি কুৱেশ্যন পঢ়িবা, অল ইন অল সকলোখিনি পঢ়িবা। ঠিক আছে, তাৰপিছত তোমালোকে ইফালে 113 পেজ দি আছে, তাত তোমালোকে কুৱেশ্যন নম্বৰ 3টো পঢ়িবা, কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 5 আৰু কুৱেশ্যন নম্বৰ 6 এইকেইটা পঢ়ি ল'বা। অকল তোমালোকে কুৱেশ্যন নম্বৰ 2টো নপঢ়িবা। ঠিক আছে, এইকেইটাৰ পৰা আহিব পাৰে। ঠিক আছে, তোমালোকৰ এই চেপ্টাৰত 4টা বৰ্ড কুৱেশ্যন পঢ়িবা, 5টা দি আছে, তাৰে ভিতৰত তোমালোকে এটা বাদ দিবা আৰু 4টা পঢ়িবা। ঠিক আছে, বাকীখিনি তোমালোকে ইয়াৰ পৰা কৰি ল'বা। ইয়াৰ পিছত আমাক চেপ্টাৰ নম্বৰ দিছে প্ৰাচীন ভাৰতীয় শিক্ষা, মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ তোমালোকৰ এই কিতাপখনৰ মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ। ইয়াতে তোমালোকৰ আৰ্য শিক্ষাৰ মূল কি সকলোবোৰ দি আছে, আৰ্য শিক্ষা, প্ৰাচীন ভাৰতত আমাৰ কি কি ধৰণৰ শিক্ষা চলিছিল, নালন্দা তক্ষশিলা। ঠিক আছে, এইবোৰ আমাৰ বিশ্ববিদ্যালয় আছিলে। এই কিতাপখনৰ আমাৰ মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ হৈছে আমাৰ প্ৰাচীন ভাৰতীয় শিক্ষা। ইয়াতে আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন বহুতো আছে। প্ৰথমে তোমালোকে লিখকৰ পৰিচয়ত যোৱা, মই তোমালোকক কৈছোঁ জন্ম চনটো তোমালোকে মনত ৰাখিবা বাছ। ঠিক আছে, তাৰপিছত তোমালোকে ইয়াতে আৰু তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নাই, তোমালোকে মৃত্যু চনটো অকল মনত ৰাখিবা। আৰু এটা তোমালোকে ইয়াতে মনত ৰাখিবা যে এৱাৰ প্ৰিয়তমা চিঠি প্ৰথম অসমীয়া চনত হৈছে প্ৰিয়তমা চিঠি। তোমালোকৰ ইয়াতে কুৱেশ্যন হ'ব পাৰে যে প্ৰথম অসমীয়া চনেটৰ লেখক কোন?
প্ৰিয়তমা চিঠি নিদিব পাৰে কুৱেশ্যনত যে প্ৰথম অসমীয়া চনেটৰ লিখক হৈছে হেমচন্দ্ৰ গোস্বামী। ঠিক আছে, তাৰপিছত এওঁৰ কবিতা সংকলন ফুলৰ চাকি এইটো পঢ়িবা, আৰু তোমালোকে এইটো পঢ়িবা অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনৰ সভাপতি 1920 চনত আছিল, এইটো পঢ়িবা বাছ। আৰু ইয়াতে দিছে এওঁৰ বিশেষ যত্নত হেমকোষ অসমীয়া অভিধান সভা, এইটোও পঢ়ি ল'বা। ঠিক আছে, আৰু পাঠবোধটো তোমালোকৰ ইয়াতে পঢ়িব নালাগে। তোমালোকে ইয়াৰ পৰা চমু টোকা তোমালোকৰ এটা আহিব পাৰে, দুটা আহিব পাৰে, পাণিনি এইটো পঢ়িবা আৰু চাণক্য। ঠিক আছে, এইটো পঢ়ি ল'বা, মোষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্ক কুৱেশ্যন হ'ব পাৰে যে মৌৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্ত ব্ৰাহ্মণ মন্ত্ৰী, ৰাষ্ট্ৰবিজ্ঞানৰ এগৰাকী অতি বিচক্ষণ বুদ্ধিৰ লোক। এওঁৰ আন দুটি নাম বিষ্ণুগুপ্ত আৰু কৌটিল্য। ঠিক আছে, এওঁৰ আন দুটি নাম তোমালোকৰ আহিব পাৰে। চাণক্যৰ আন দুটি নাম হৈছে বিষ্ণুগুপ্ত আৰু কৌটিল্য। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু অৰ্থশাস্ত্ৰ হ'ল তেওঁৰ বিশ্ববিখ্যাত গ্ৰন্থ। তোমালোকৰ ইয়াতে আৰু এটা কুৱেশ্যন হ'ব পাৰে যে অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল বা অৰ্থশাস্ত্ৰৰ লিখক কোন? উত্তৰ হ'ব চাণক্য। ঠিক আছে, আৰু তোমালোকৰ ইয়াত প্ৰশ্নাৱলীৰ কুৱেশ্যন দিছে, 1 মাৰ্কৰ পৰা সকলোখিনি পঢ়িবা। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 3 পঢ়িবা, কুৱেশ্যন নম্বৰ 2 আমাক নালাগে, কুৱেশ্যন নম্বৰ 5 পঢ়িবা, কুৱেশ্যন নম্বৰ 4 টোও পঢ়িবা। তোমালোকৰ কুৱেশ্যন নম্বৰ 4টো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, কুৱেশ্যন নম্বৰ 4, 5 আৰু 6ত তোমালোকে তক্ষশিলাটো পঢ়িবা আৰু নালন্দা পঢ়িবা, বিক্ৰমৰ শিলা নালাগে আমাক। প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰৱণতাৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা আহিব পাৰে। আৰু তাৰপিছত আমাক ভাৱবিষয়ক দিছে বাক্য ৰচনা। তোমালোকে বাক্য ৰচনাকেইটা পঢ়িবা আৰু সন্ধিকেইটা ভাঙি লিখিবা। ঠিক আছে, বা সন্ধিকেইটা তোমালোকে ভালদৰে দেখিবা। তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে। ঠিক আছে, বাই বাই, টেক কেয়াৰ।